নিধন কৰিছে মুঠ 3 জনক নিধন কৰিছে ভাৰতীয় সেনাই নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্ট এৰিয়া হৈছে পোনপটীয়া অসম প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল সদনৰ মজিয়াত বৰ্তমান অপাৰেশ্যন সিন্দুৰক লৈ আলোচনা চলি আছে তাত চৰকাৰৰ তৰফৰ পৰা কথাখিনি কোৱা হৈছে কিন্তু অপাৰেশ্যন সিন্দুৰৰ পাছত এবাৰ অপাৰেশ্যন মহাদেৱ এই অপাৰেশ্যন মহাদেৱ কেনেকুৱা এই অপাৰেশ্যন মহাদেৱ চলিছে পেহেলগাম আক্ৰমণকাৰীৰ বিৰুদ্ধে আৰু বাছি পেহেলগাম আক্ৰমণকাৰীক নিধন কৰা হৈছে ডাঙৰ খবৰ ভাৰতীয় সেনাৰ বাবে এটা ডাঙৰ খবৰ আৰু ভাৰতীয় সেনাই দেখুৱাই দিছে যে ভাৰতক চকু দেখুৱালে ভাৰতে যে চকু উলিয়াই আনিব পাৰে হেয়া প্ৰমাণ হ'ল এই ঘটনাত এইটো এটা সন্ত্ৰাসবাদী মুছা এইটোৰ নাম এই মুছা নামৰ সন্ত্ৰাসবাদীটো লস্কৰী তৈবাৰ সৈতে জড়িত লস্কৰী তৈবাৰ কমাণ্ডাৰ এইটো মুছা আৰু এইটো মুছা আছিল পেহেলগাম আক্ৰমণৰ অন্যতম অভিযুক্ত পেহেলগাম আক্ৰমণ কৰিবলৈ কেইবাটাও সন্ত্ৰাসবাদী আহিছিল তাৰ ভিতৰত এইটো মুছাৰ নেতৃত্বতে আটাইকেইটা আহিছিল আৰু লগত আন দুটাও নিধন হৈছে মুছা আৰু আন দুটা মুঠ 3টা পেহেলগামৰ ভাৰতীয় পুৰুষক হত্যা কৰা মহিলাৰ শিৰৰ সেন্দুৰ মুছি দিয়া এইকেইটা সন্ত্ৰাসবাদীক এটাকৈ বাছি ভাৰতীয় সেনাই নিধন কৰিছে ডাঙৰ খবৰ আমাৰ হাতত যেটো ৰিপৰ্ট আহিছে সেই ৰিপৰ্টটো হৈছে জম্মু কাশ্মীৰৰ সেনাৰ এয়া হৈছে অপাৰেশ্যন মহাদেৱ পেহেলগাম কাণ্ডত জড়িত 3 সন্ত্ৰাসবাদীক নিধন কৰা হ'ল নিহত আটাইকেইটা সন্ত্ৰাসবাদী লস্কৰী তৈবাৰে জড়িত আৰু নিহত এটা সন্ত্ৰাসবাদী লস্কৰী তৈবাৰ কমাণ্ডাৰ মুছা এইটোৱে হৈছে সেইকাৰণে আমি আলোচিত্ৰখন দেখুৱাই দিছোঁ এইটো হৈছে লস্কৰী তৈবাৰ কমাণ্ডাৰ মুছা ইয়াৰ নেতৃত্বতে আহিছিল সন্ত্ৰাসবাদী কেইটা এই সন্ত্ৰাসবাদী কেইটাৰ পৰা গ্ৰেনেড আৰু AK সিৰিজৰ ৰাইফল উদ্ধাৰ কৰা হৈছে শ্ৰীনগৰৰ লিডৱাছ অঞ্চলত চলিছিল অভিযান কিছুদিন পূৰ্বে নেশ্যনেল ইনভেষ্টিগেশ্যন এজেন্সিয়ে দুজনক কৰায়ত্ব কৰিছিল আৰু সেই দুজনৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰু আন বহুকেইটা বিশেষ ইনপুটৰ ভিত্তিত অভিযান চলাই এই মুছা আৰু আন 2 সন্ত্ৰাসবাদীক নিধন কৰা হৈছে দুজন লোকক গ্ৰেপ্তাৰৰ পিছতেই সেনাই চলাইছিল অভিযান এতিয়াও অব্যাহত সেনাৰ সন্ত্ৰাসবাদ বিৰোধী অভিযান এফালে সদনৰ মজিয়াত অপাৰেশ্যন সিন্দুৰৰ কথা কৈ থকা হৈছে কেনেধৰণে অপাৰেশ্যন সিন্দুৰে ভাৰতীয় মহিলাৰ শিৰৰ সেন্দুৰ মুছি দিয়া ভাৰতীয় বহুকেইজন পুৰুষক নিধন কৰা সন্ত্ৰাসবাদীৰ বিৰুদ্ধে পাকিস্তানত গৈ সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণ চলাইছিল ভাৰতৰ প্ৰায় ষ্ট্ৰাইক কৰিছিল পাকিস্তানৰ সন্ত্ৰাসবাদীৰ ঘাটিত এয়া আছিল ভাৰতৰ সেনাবাহিনীৰ বা সামৰিক ক্ষেত্ৰৰ এটা বিশেষ সফলতা ভাৰতে বিশ্ববাসীক দেখুৱাই দিছিল যে এখন দেশৰ ভিতৰত নুসুমাই সেই দেশখনত বাহিৰৰ পৰা কেনেধৰণে আক্ৰমণ কৰি সন্ত্ৰাসবাদীক তছনছ কৰিব পাৰে অপাৰেশ্যন সিন্দুৰ বহুকেইটা দিশৰ পৰা তাৎপৰ্যপূৰ্ণ আছিল কেৱল সন্ত্ৰাসবাদৰ বিৰুদ্ধেই নাছিল ই ভাৰতীয় মহিলাৰ যি সন্মানত আঘাত হানিছিল ভাৰতীয় মহিলাৰ যি শিৰৰ সেন্দুৰ মুছি দিছিল তাৰ বিৰুদ্ধে এটা মুখ্যম আঘাত আছিল সন্ত্ৰাসবাদীক আৰু হেয়া ভাৰতেটো কৰিলেই কিন্তু তাতে ভাৰত ৰৈ নাথাকিল কাৰণ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে কৈছিল যে অপাৰেশ্যন সিন্দুৰৰ পাছতো অপাৰেশ্যন চলিব আৰু এইটোৱে হৈছে অপাৰেশ্যন মহাদেৱ যি অপাৰেশ্যন মহাদেৱত এই পেহেলগাম আক্ৰমণৰ আটাইকেইটাক বিচাৰি নিধন কৰাৰ চেষ্টা চলোৱা হৈছে 3টা নিধন হৈছে আৰু যিটো মূল মাষ্টাৰমাইণ্ড আছিল যাৰ নেতৃত্বত সন্ত্ৰাসবাদীকেইটা আহিছিল সেই মুছাই নিধন হৈছে ইয়াত স্বাভাৱিকভাৱে ভাৰতীয় সেনাবাহিনী এতিয়াও সকলো কথা স্পষ্ট কৰি দিয়া নাই কিছু কথা এতিয়াও ভাৰতীয় সেনাবাহিনীয়ে আৰত ৰাখিছে কাৰণ অভিযান এতিয়াও চলি আছে সন্ত্ৰাসবাদৰ বিৰুদ্ধে জম্মু কাশ্মীৰত যাতে শান্তি চিৰদিনলৈ আনিব পাৰি জম্মু কাশ্মীৰত যাতে পৰ্যটকৰ আগমন কোনো কাৰণতে কমি নাযায় জম্মু কাশ্মীৰত যাতে বিচ্ছিন্নতাবাদী শক্তিয়ে পুনৰ হার পাই নুঠে জম্মু কাশ্মীৰত যাতে ভাৰততে থাকি ভাৰতৰ বায়ু পানী সেৱন কৰি ভাৰতৰ বিৰুদ্ধে কোনো যাতে ভয়ংকৰ পৰিকল্পনা ৰচনা কৰিবলৈ সাহস নকৰে তাৰ বাবে বৰ্তমান ভাৰতীয় সেনাৰ অভিযান চলি আছে সেই অভিযানৰ বাবে বহু কথা এতিয়ালৈকে মুকলিকৈ কৈ দিয়া নাই কিন্তু এটা কথা ভাৰতীয় সেনাই কৈছে যে NIA দুজনক কৰায়ত্ব কৰিছিল সেই দুজনৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰু লগতে জম্মু কাশ্মীৰৰ বিশেষ ইনফৰ্মাৰ কিছুমান আছে ভাৰতীয় সেনাৰ সেই ইনফৰ্মাৰৰ তথ্যৰ ভিত্তিতে অভিযানটো চলোৱা হ'ল যেটো স্থানত অভিযানটো চলিল সেই স্থানটো হৈছে শ্ৰীনগৰৰ লিডৱাছ অঞ্চল এই লিডৱাছ অঞ্চলতে লুকাই আছিল এইকেইটা সন্ত্ৰাসবাদী দিন হ'ল পেহেলগাম আক্ৰমণৰ ইমান দিনে বহুতে প্ৰশ্নও সুধিছিল যে কিয় সেই সন্ত্ৰাসবাদীক কেইটাক নিধন কৰিব পৰা নাই বা কৰায়ত্ব কৰিব পৰা নাই আসলে এইবোৰ কাম কৰিবলৈ যাওঁতে পৰ্যায়ক্ৰমে আগবাঢ়িব লাগে ইনপুটটো প্ৰকৃত হয়নে নহয় সত্য হয়নে নহয় যিখিনি তথ্য আহিছে সেইখিনি সত্য হয়নে নহয় তাৰ ডাবল চেক কৰিব লাগে আৰু হেহে ভাৰতীয় সেনাই সময় ললে আৰু সময় লোৱাটো স্বাভাৱিকতে কোনো বেয়া পাব নালাগে বা কোনো ইয়াত বিতৃষ্ণা প্ৰকাশ কৰিব নালাগে কাৰণ সময় লৈ প্ৰকৃত যিসকল সন্ত্ৰাসবাদী সেই সকলক চিনাক্ত কৰিবলৈ এটা বিশেষ সুযোগ পালে ভাৰতীয় সেনাই যদি
সময় নোলোৱাকৈ আক্ৰমণ হ'ল ভাৰতীয় মানুহৰ ওপৰত লগে লগে যদি ভাৰতীয় সেনাই যাকে তাকে যদি টাৰ্গেট কৰি ল'লেহেঁতেন তেতিয়া যিকোনো নিৰপৰাধী মানুহৰ মৃত্যু হোৱাৰ আশংকা আছিল কিন্তু এতিয়া ভাৰতীয় সেনাই সময় ল'লে সময় লৈ বিচাৰ বিশ্লেষণ কৰিলে প্ৰকৃত ইনপুটটো লৈ অপেক্ষা কৰিলে ডাবল চেক কৰিলে তাৰ পাছতে সন্ত্ৰাসবাদীক নিধন কৰা হৈছে এই সন্ত্ৰাসবাদী কেইটা ভবা হৈছিল যে পাকিস্তানৰ পৰা আহিছে পুনৰ পাকিস্তানৰ ফালে উভতি যাব কিন্তু নহয় শ্ৰীনগৰৰে এওঁলোক সন্ত্ৰাসবাদী আৰু শ্ৰীনগৰতে লস্কৰী তৈবাৰ কাম কৰি আছিল আৰু শ্ৰীনগৰৰ লিডৱাছ নামৰ অঞ্চলটোতে বাহৰ পাতি আছিল মানে এতিয়াও জম্মু কাশ্মীৰৰ বিভিন্ন প্ৰান্তত এই সন্ত্ৰাসবাদীবোৰ এনেধৰণে ভাৰতত থাকিয়ে সন্ত্ৰাসবাদৰ বীজ খেচিবলৈ চেষ্টা কৰি আছে সেইটোৱে এই ঘটনাই প্ৰমাণ কৰিলে মানে ভাবা হৈছিল যে এটা সময় এনেকুৱা হৈ গৈছে যে এতিয়া লাহে লাহে জম্মু কাশ্মীৰৰ পৰা মূল সন্ত্ৰাসবাদীবোৰ নোহোৱা হৈ গৈছে কিন্তু নহয় জম্মু কাশ্মীৰতে বাহৰ পাতি জম্মু কাশ্মীৰতে আত্মগোপন কৰি বহু সন্ত্ৰাসবাদী এতিয়াও আছে যিবোৰে ভাৰতক অশান্তি কৰিবলৈ বা অশান্ত কৰিবলৈ চেষ্টা কৰি আছে তাৰ ভিতৰত এই মুছা আছিল মুছা শ্ৰীনগৰৰ লিডৱাছ নামৰ অঞ্চলটোতে আত্মগোপন কৰি আছিল আৰু প্ৰতিটো তথ্য সত্য ৰূপত প্ৰতিষ্ঠিত হোৱাৰ পাছত ভাৰতীয় সেনাই অভিযান চলাই এই মুছাৰ সৈতে আন দুই মুঠ তিনিটা সন্ত্ৰাসবাদীক লস্কৰী তৈবাৰ সন্ত্ৰাসবাদীক নিধন কৰিবলৈ সক্ষম হৈছে গ্ৰেনেড বোমা বাৰুদ AK সিৰিজৰ ৰাইফল আৰু বহু কিবাকিবি উদ্ধাৰ কৰা হৈছে এইকেইটা সন্ত্ৰাসবাদীৰ পৰা এইকেইটা সন্ত্ৰাসবাদী চাওক কেনেধৰণে কিমান মৰখাহ কৰি লিডৱাছ অঞ্চলতে বাহৰ পাতি আছিল এওঁলোকৰ সৈতে পাকিস্তানৰ সহায় সহযোগটো আছিলেই সেই কথা ইতিমধ্যে ৰিচাৰ্চ এণ্ড এনালাইচিছ উইঙে বাৰে বাৰে স্পষ্ট কৰি দি আছে যে পাকিস্তানৰ পৰা অস্ত্ৰ শস্ত্ৰ এওঁলোকক দি থকা হয় ৰয়ে ধাৰাবাহিকভাৱে এইবোৰ তথ্য প্ৰমাণ কৰি আছে কিন্তু এইবাৰ ৰৰ তথ্যতকৈ নেশ্যনেল ইনভেষ্টিগেশ্যন এজেঞ্চিয়ে যিবোৰ তথ্য পালে সেই তথ্য আছিল গাৰ নোম শিয়ৰাই তোলা তেওঁলোকে লাভ কৰিছিল এনে কিছু তথ্য যিবোৰ তথ্য এতিয়াও মুকলিকৈ প্ৰকাশ কৰা নাই যিবোৰ তথ্যৰ কথা ভাৰত চৰকাৰে অৱশ্যে এটা মাত্ৰ আভাস হিচাপত কৈছে যে আমি এনেকুৱা কিছুমান ভয়ংকৰ তথ্য পাইছোঁ পাকিস্তানৰ ষড়যন্ত্ৰৰ যিবোৰ এতিয়া যদি আমি মুকলিকৈ কৈ দিওঁ পাকিস্তানে সেইবোৰ হয়তো লুকুৱাই দিব পাৰে সেয়েহে আমি ৰাষ্ট্ৰীয় নহয় আন্তঃৰাষ্ট্ৰীয় মঞ্চত সেইবোৰ উত্থাপন কৰিম পৰৱৰ্তী সময়ত যেতিয়া সঠিক সময় আহিব কিন্তু যিবোৰ নেশ্যনেল ইনভেষ্টিগেশ্যন এজেঞ্চিৰ তথ্য সেই তথ্যৰ আধাৰতেই যি দুজনক গ্ৰেপ্তাৰ কৰা হৈছিল সেই দুজনৰ তথ্যৰ ভিত্তিতেই এই মুছাসহ আন দুই সন্ত্ৰাসবাদীক নিধন কৰিলে ভাৰতীয় সেনাই এয়া হৈছে ভাৰতীয় সেনাৰ এক সফলতা আৰু স্বাভাৱিকতে এই সন্ত্ৰাসবাদীবোৰক নিধন কৰি কৰি এটা এটাকৈ বাছি বাছি নিধন কৰি কৰি শেষ কৰি দিব লাগে তেতিয়া হয়তো দুনাই সাহস নাপাব এই সন্ত্ৰাসবাদীবোৰে যিকোনো জনসাধাৰণক নিৰপৰাধী জনসাধাৰণক টাৰ্গেট কৰি ল'বলৈ যি নিৰপৰাধী জনসাধাৰণৰ হাতত অস্ত্ৰ নাথাকে সেই নিৰপৰাধী জনগণক অস্ত্ৰ লৈ আহি সফট টাৰ্গেট হিচাপে বাছি লয় এইবোৰ সন্ত্ৰাসবাদী প্ৰকৃততে কাপুৰুষেই হ'ব লাগিব যাৰ হাতত অস্ত্ৰ নাথাকে সেই অস্ত্ৰ নথকা মানুহক আহি যেতিয়া অস্ত্ৰ টুৱাই মাৰিব তেতিয়া সেইবোৰক কাপুৰুষ নকৈ কি কম বৰ বীৰত্ব দেখুৱাবলৈ খোজে হাতত এটা অস্ত্ৰ আহি যোৱাৰ লগে লগে অস্ত্ৰ নোহোৱাকৈ ভালদৰে গণতন্ত্ৰত থাকি যদি চাওকচোন সেইখিনি সাহস আছে জানো এই কাপুৰুষকেইটাৰ এই কাপুৰুষকেইটাই দেখুৱাই দিলে যে অস্ত্ৰ থাকিলে মানুহ যিকোনো হ'ব পাৰে এটা নিগনিও বাঘ হৈ যাব পাৰে সেইটোৱে এই সন্ত্ৰাসবাদীকেইটা লস্কৰী তৈবাৰ সন্ত্ৰাসবাদীকেইটা দেখুৱাই দিছিলে নিৰপৰাধী যাৰ হাতত অস্ত্ৰ নাথাকে সেই মানুহক আহি টাৰ্গেট কৰি লোৱা সেই মানুহক আহি নিধন কৰাত এওঁলোকে বীৰত্ব দেখুৱায় এইবোৰে হৈছে সন্ত্ৰাসবাদী এইবোৰৰ আচলতে মস্তিষ্ক নাই এই মস্তিষ্কত সাধাৰণ অলপ সাৰুৱা একো বস্তুৱেই নাই এইবোৰে সংস্কাৰ পোৱা নাই নিজৰ পৰিৱেশত নিজৰ পৰিয়ালত সেইবাবে এনেধৰণৰ কাপুৰুষ সন্ত্ৰাসবাদী হৈছেগৈ এই কাপুৰুষবোৰক এনেধৰণে নিধন কৰিব লাগে বুলি এতিয়া দেশজুৰি দাবী উত্থাপন হৈছে আপোনালোকৰ মতামত কি কমেন্ট বক্সত কমেন্ট কৰি জনাওক আমি পৰৱৰ্তী সময়ত অধিক তথ্য আনি থাকিম মুঠতে ডাঙৰ খবৰ আহিছে যে ভাৰতৰ বিৰুদ্ধে ভয়ংকৰ ষড়যন্ত্ৰ ৰচনা কৰা লস্কৰী তৈবাৰ তিনি সন্ত্ৰাসবাদীক ভাৰতীয় সেনাই নিধন কৰি দিছে পেহেলগাম আক্ৰমণৰ সৈতে জড়িত এই তিনি সন্ত্ৰাসবাদী প্ৰকৃত ইনপুট পোৱাৰ পাছতে ভাৰতীয় সেনাই অভিযান চলালে তাৰে অন্যতম হৈছে এইটো মুছা হৈছে লস্কৰী তৈবাৰ কমাণ্ডাৰ পৰৱৰ্তী সময়ত আৰু অধিক তথ্য আনি থাকিম চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট নমস্কাৰ